নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কাৰণ এই ভিডিঅ'টোত আপোনালোকক মই আনবক্সিং কৰিম। আনবক্সিঙৰ লগতে তাক ফিটিং কৰিম। মোৰ বাইক এখন আছে, মডিফাইড বাইক, নিজৰ হাতেৰে বনোৱা। আজি আপোনালোকক বাইকখন অলপ ৰিভিউ কৰি দেখুৱাম। আৰু আগে পিছে এইখন বাইকক মই ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি বাইকখন অকণমান মই আপোনালোকক এটা জাষ্ট দেখুৱাম ৰিভিউ কৰি। আপোনালোকে যদি মোৰ ফেচবুকত চাই আছে তেনেহ'লে লাইক দিব, শ্বেয়াৰ কৰিব। ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে বন্ধুসকল চব এই আইটেমটো চব অকণমান একেবাৰে সৰু আইটেম দেখি পাইছে, কিন্তু ইয়াক কোৱা হয় আপোনাৰ কি বুলি ক'ব আপোনালোকে? ইয়াক কিনিব যে আপোনালোকে ছোটা বম ভৰা ধামাকা। ঠিক আছে, এতিয়া মই এইটো আনবক্সিং ষ্টাৰ্ট দিওঁ। দেখিলে আপোনালোকে এইটো হৈ গ'ল ছোটা বম বৰা ধামাকা। ইয়াৰ পোহৰ আপোনালোকে যেতিয়া দেখি পাব তেতিয়াহে আপোনালোকে এইটো অনুভৱ কৰিব। এইডাল দিছে এক লেম্প, এইটো ইয়াত লাগি যাব ওপৰত। এইটো মই ক'ত ইউজ কৰিম এতিয়া আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল চাওক, আপোনালোকে এইখনেই মোৰ বাইক দেখিলে ৰিভিউটোত অলপ ৰিভিউ কৰি দেখালোঁ। তো এতিয়া চাওক আপোনালোকে মই কোনটো জেগাত ল'ম চাওক। এইটো চাওক, এইটো মোৰ অলপ বেয়া হৈছে। আগতে ফগ লেম্প আছিলে, এইটো বেয়া হ'ল। ইয়াত মই এইটোত আপোনাৰ এইটো লগাম। চাওক বন্ধুসকল, এইটো ইয়াত ফিটিং হৈ যাব। ইয়াৰ পৰা এইটো আঁতৰি যাব আৰু এইটো ফিটিং হৈ যাব ইয়াত চাওক। আৰু আপোনালোকক সম্পূৰ্ণ লাইটটো জ্বলাই দেখাম। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই থাকক এতিয়া। তো বন্ধুসকল, মই এইটো এতিয়া খোলা ব্যৱস্থা কৰিম। কেনেকৈ খুলিব লাগিব মই দেখাই আছোঁ। ওপৰফালে এটা বলটো আছে, ওপৰ চাইডৰ পৰা মই এইটো লগাই ল'ম, লগাই এইটো খুলিম। তাৰ কাৰণে আপোনাৰ বন্ধুসকল এলেংকি বক্স লাগিব। এলেংকি বক্সৰ এইটো এলেংকি প্ৰয়োজন হ'ব। তো বন্ধুসকল, এইটো মই আপোনাৰ বেয়া হৈছিলে, এবাৰ মই ৰিপেয়াৰিং কৰিছিলোঁ এইটো চব। এতিয়া বন্ধুসকল মই এইটো চেঞ্জ কৰি এইটো আঁতৰাই মই এতিয়া বেলেগ এটা লগাম, যোনটো ধৰক দেখাইছিলোঁ অলপ আগত। বন্ধুসকল, এতিয়া মই লগাম এইটো লিড লাইট। ঠিক আছে বন্ধুসকল, তাৰ কাৰণে মই এটা বল্ট এইটো মই লৈ লৈছোঁ ফিটিঙৰ কাৰণে, ইয়াত ইউজ কৰিম। তো বন্ধুসকল, মই এইটো যে ইয়াত লগাম, এইটো বস্তু অলপ বেছি ভিতৰলৈ সোমাই থাকিলে দেখিবলৈ ইমান এটা শ্ব' নহ'ব। তো এতিয়া শ্ব'টোৰ কাৰণে মই কি কৰিছোঁ, ইয়াক অকণমান আগলৈ আনিম, ইমানখিনি এতিয়া উলিয়াবলৈ মই কি কৰিম, এতিয়া মই দুটা পাতি লৈছোঁ, পাতি ফুটা কৰি লৈছোঁ। পাতি ফুটা কৰি মই ইয়াতে দুটা নট আছে, এইকেইটা মই ইয়াত লগাই ফিটিং কৰিম। মই ইয়াত এই পাতিটো ইয়াত এটা হোল এটা আছে, এই পাতিটো ইয়াত হোল এটা কৰিম। মই হোল কৰি মই এডজাষ্টটো মিলাই লৈ কিমানখিনি ডিষ্টেঞ্চত মই দিম এইটো মই এইটো মিলাই ইয়াত লগাম। বন্ধুসকল, ফিটিং কৰি দিলোঁ এইটো। খালি এতিয়া কানেকশ্যনটো লগাব আছে, কানেকশ্যন লগাই আপোনালোকক জ্বলাই দেখুৱাম। তো বন্ধুসকল, মই এতিয়া ৰাতি দেখুৱাবলগীয়া হ'ল লাইটৰ, আপোনালোকক মই পোহৰটো দেখাবৰ কাৰণে। তো ঠিক আছে, এতিয়া আমি লাইটৰ পোহৰ কেনেকুৱা এটা পাৰফৰ্মেঞ্চটো দেখাম, আপোনালোকে চাই থাকক। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিজে বনোৱা বাইকখন দেখিলে, লগতে কেনেকৈ মই ইনষ্টল কৰিলোঁ তাৰ লিড লাইটটো তাক দেখিলে, আৰু ইয়াৰ পোহৰো দেখিলে আপোনালোকে এই লাইটটো ইউজ কৰিব পাৰে। মই আপোনালোকক আইটেমটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা গৈ বাই কৰিব পাৰে। আপোনালোকক ছাজেষ্ট কৰিম যে কি আপোনালোকে আইটেমটো ল'ব পাৰে। এইটো এটা বঢ়িয়া আইটেম হয়, এইটো ধৰি একদম ছোটা বম বৰা ধামাকা। ঠিক আছে বন্ধুসকল, তো এতিয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। তো এতিয়ালৈ বাই, জয় আই অসম।